ক'ত যাম কোনো ঠিকানা নাই। 25 বছৰৰ ওপৰত হৈছে। যিখিনি আছে লৈ আছো, ঘৰ বাৰী পকী ঘৰ তাৰ ভাঙবা নোৱাৰো। এইদৰে নিজৰ সপোনৰ ঘৰখন ভাঙি এতিয়া অজান মূলকলৈ ওলাইছে এইসকল উচ্ছেদিত। কলৈ যাব একো ঠিকনা নাই। ল'ৰা ছোৱালীৰ পৰা সা সামগ্ৰী সকলো বান্ধি কেৱল ঘৰ এৰি ওলাইছে। এইদৰে এতিয়া মৰিশালী সদৃশ হৈ পৰি ৰৈছে অশেষ কষ্টৰে সাজি উলিওৱা হেঁপাহৰ ঘৰখন। 25 বছৰ ধৰি ইয়াতেই আছিল এইসকল লোক। গোটাই খালি গৈছে, ক'ত যাম কোনো ঠিকানা নাই। 25 বছৰৰ ওপৰত হৈছে। ল'ৰা ছোৱালী জন্মতে 16 বছৰ 18 বছৰ পৰিছে ছোৱালী। নাজানো, খালি ট্ৰাইবেল বুলি কৈ আছে, এইখিনি গম পাওঁ। এতিয়া চাওক ক'লৈকে যাওঁ, য'তে জাগা পাম ততে আৰু। যিখিনি আছে লৈ আছো, ঘৰ বাৰী পকী ঘৰ তাৰ ভাঙবা নোৱাৰো। ঘৰ বাৰী এৰি যাব লগা হৈছে আৰু। কি ক'ম আৰু, এতিয়া চৰকাৰ কোৱা আছে নকয় বেছি ভাল। কলি শুনিব জানো, নুশুনে নহয়। চব যাই আছে এনেকে একদম অৰিজিনেল মিয়া টাৰ্গেট, বেলেগ কোনো টাৰ্গেট নাই। মিয়া টাৰ্গেট। তাতে বহুত বঙালী মানুহ আছে আৰু অন্যান্য জাতি আছে ট্ৰাইবেলত, অকল খালি মিয়াইহে দুশ্মন। যাওঁ কি হয়। কাহানিও ভবা নাছিল এইদৰে এদিন ঘৰ এৰি অঘৰী হ'বলগীয়া হ'ব বুলি। চৰকাৰী ভূমিত অবৈধভাৱে ঘৰ সজাই ভুল হ'ল এওঁলোকৰ, যাৰ বাবে আজি চকুলো টুকি নিজেই সজা ঘৰত হাতুৰি মাৰিছে এইসকল লোকে। কিন্তু এই উচ্ছেদক লৈ আক্ষেপ নাই। সদম্ভে কৈছে, মোৰ ঘৰ ভাঙিলে মোৰ আপত্তি নাই, মই বিজেপি থাকিলে। মোৰ দেউতা সৰুৰ পৰা বিজেপিৰ পৰা আহি আছে, মোৰ ঘৰ ভাঙি দিলে মই বিজেপি থাকিলে। ভুল উপলব্ধি কৰি এইদৰে মন্তব্য প্ৰকাশ কৰিছে উচ্ছেদিতই। নাম তোমাৰ? হাফিজ আলী। কিমান বছৰ হ'ল ইয়াত? আমাৰ ইয়াত বহুত বছৰ, এতিয়া আইতা দেউতাৰ আহিছে ইয়াতে। নটিচ দিছে, মানে নটিচ পূৰ্ণ মানুহ যিখিনি আছে কিন্তু নটিচ দিছে, ভাঙা নাই। নটিচ দিয়াৰ পিছতে কৈছে মানে 2027-28 ডকুমেণ্ট লাগে। চবে ওলাই যাইকে মানে জমা দিছে। এতিয়া জমা দিয়াৰ পিছত মানে চাৰ্কলে ওলাইছে জমা। এতিয়া কি হয়, এতিয়া সেনেকে ল'ব আৰু। ঘৰ ভাঙা নাই এতিয়ালৈকে, খালি জাননী দি গৈছে আৰু। ঘৰ আটাব দিয়া নাই, ডকুমেণ্ট খিনি বিচাৰিছে, পূৰ্ণ ডকুমেণ্ট খিনি জমা দিছে। জমা দিয়াৰ পিছত এতিয়া কালি যাইকে জমা দিছে। এতিয়া কি হয় এইটো ব্যৱস্থা গম পোৱা নাই এতিয়ালৈকে ৰায় অহা নাই। পুৰণা হল এইটো বেলোৱাৰ আগতে আমাৰ আইতাহঁতে বসবাস কৰি আছে। কিমান বছৰ আগত? মই কবা নোৱাৰো এন্তে কিমান বছৰ হেৰি কৰিছে, এইটো গম নাপাওঁ মই। এইটো বেলোৱাৰ আগতে পাট্টা দিছে আমাৰ আইতাহঁতক। কিমান ঘৰ মান আছে তেনেকুৱা? আমাৰ লোকেল মানুহ আছে আপোনাৰ এনেকুৱা 20 ঘৰ আৰু 28 ঘৰ মান হ'ব, এনেকুৱা কম আজাৰ। বাহিৰা মানুহৰ কাৰণে আমাৰ অৱস্থা হৈছে, সিহঁতক খেদিছে, আমাৰো ভাল লাগিছে। আমিও যুগুযুগ ধৰ্ণা দিছো। এইগিলা নতুন মায়াঙৰ পৰা বুঢ়া বুঢ়ীৰ পৰা আহিকে সিহঁতে হেৰি কৰি আছে, আমাকো অত্যাচাৰ কৰি আছে। সিহঁতক যদি চৰকাৰে খেদি দিয়ে আমাৰো ভাল হ'ব, আমাৰো শান্তি হ'ব। মোৰ নামটো হাফিজ আলী। কাগজতো চব জমা দিছে। প্ৰশাসনে এতিয়া কৈছে, এতিয়া হেৰি ৰায় হোৱাৰ পিছত কিবা কৰে, এতিয়া প্ৰশাসনে জানিব আৰু। ঘৰ খালি কৰিব দিয়া নাই, খালি জাননীটো দিছে আৰু কাগজটো বিচাৰিছে আমাৰ লোকেল মানুহ। এতিয়া মানে সোণাপুৰ যাম, সোণাপুৰত অলপ হেৰি কাম আছে, ধৰ্ণা দিব আজি। ট্ৰাইবেল সংগঠন ধৰ্ণা দিব। মোৰ ঘৰ ভাঙিলে মোৰ আপত্তি নাই, মই বিজেপি থাকিলে। আপোনাৰ ঘৰ ভাঙিলেও বিজেপি থাকিলে? মোৰ দেউতা সৰুৰ পৰা বিজেপিৰ পৰা আহি আছে, আগত এজিপি আছিলে, তাৰপিছত বিজেপি যোগদান কৰিছে। মোৰ ঘৰ ভাঙি দিলে মই বিজেপিত থাকিলে, মই বিজেপি প্ৰাৰ্থী নাযাওঁ। সোণাপুৰৰ পৰা অজয় তালুকদাৰৰ ৰিপৰ্ট, টাইম 8।